মাওবাদীৰ আক্ৰমণত কাপুৰা খেলি আক্ৰমণ তাত মানে মৃত্যুবৰণ কৰিব লগা হ'ল আজি দেশৰ শ্বহীদ হ'ব লগা হ'ল আমি জানো যে আজি বিটিআৰ অঞ্চলটো শান্ত হৈ গ'ল ইয়াত মানে কোনো এটা ঘটনা যেনেকৈ উগ্ৰবাদৰ খাই আজি বিটিআৰ বাকী ৰাইজে হয় বা তেনেকেই কিবা কাৰণতো নহওঁতে বহু আমি তেনেকেই যুৱকবিলাক হেৰুৱাব ই আমাক বহুত ক্ষতি কৰিছে আজি আমি চিৰাং জিলাবাসীৰ কাৰণে এটা গৌৰৱ হয় যে লম্বধৰ সিংহ ডাঙৰীয়া নিচিনাকৈ এজন ব্যক্তিক এজন সুযোগ্য সন্তানক আমি হেৰাব লগা হ'ল ই বহুত এটা বেদনা নিশ্চয় আমাৰ আছে আৰু সেই বেদনাটো যাতে ভৱিষ্যতলৈ আৰু কাৰোবাৰ যাতে নাহক আমাৰ সকলো মনত যাতে কোনেও যাতে আনি নিদিয়ে কামনা কৰিছোঁ আৰু আমাৰ লম্বধৰ সিংহ ডাঙৰীয়াৰ বিদেশী আত্মাৰ সৎ মই কামনা কৰিছোঁ এইটো নহয় ভগৱানে যাতে তেখেতৰ পত্নী তেখেতৰ জীয়ৰী নৱজনী আৰু তেখেতৰ দেউতাক তথা ঘৰৰ সকলো সদস্যক এই মুহূৰ্তটো তেওঁলোকে যাতে শক্তি দিয়ে যাতে এই মুহূৰ্ত সহ্য কৰিব পৰা দিয়ে আৰু ভৱিষ্যতত যাতে তেখেতসকলৰ ঘৰৰ থাকিল সদস্যসকলৰ যাতে মংগল হওক সেইটো